हेलो एंड वेलकम बैक टू माई चैनल यूट्यूब और फेसबुक दुटाते सकलोके स्वागतम जानाइছোঁ। एकेदिन पूरा माइंड फ्रेश हो गल माने पूरा फुरिलो चान्स पाले एक्चुअली मैं तेनेके चान्सটো एरि निदिওঁ गतिके एकेबारे माइंड साइंड फ्रेश हो गल मन चन ভাল লাগি गल एकेदिन फुरि আকৌ এতিয়া নিজৰ কামত উভতিছোঁ ঘৰলৈ আহিলোঁ আৰু আকৌ আজি এটা ফটোশ্বুটলৈ গৈ আছোঁ মেকআপৰ ফটোশ্বুট তিনিচুকীয়াতে হ'ব আৰু যদি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টোত চাই থাকে জড়িত হৈ থাকে আপোনালোকে নিশ্চয় গোটেইখিনি আজি কোনে মেকআপ কৰিছে লুকটো লগতে সকলোখিনি গম পাব। গতিকে অনুগ্ৰহ কৰিছোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এটা অকণমান সৰু সুৰা অনুৰোধ আপোনালোকলৈ থাকিল যিসকলে প্ৰথমবাৰকৈ মোৰ ভিডিঅ'টো চাইছে যদি আপোনালোকে বেয়া নাপায় প্লিজ মোৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। বাকী বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, সকলোৱে যাতে ভালকৈ চাই আৰু ধুনীয়া ধুনীয়া এটা কমেণ্ট কৰি দিয়ে জাষ্ট আৰু বলক। जल्दी हो गए कि नाहू कैसे ना कि कैसे আৰু গাইজ এয়া আহি পালোঁ মানে মই আপোনালোকক কৈছোঁ যে শ্বুট আছে আজি এটা মেকআপৰ ফটো শ্বুট। গতিকে ইমান ধুনীয়া মানে ষ্টুডিঅ'খন নহয় আহি আপোনালোক দেখুৱালোঁ। প্ৰথমতে মই সেইটোৱে কৈছোঁ আৰু যে ষ্টুডিঅ'খন ইমান ধুনীয়া সঁচাকৈ আজিলৈকে মই যিমান শ্বুটত গৈছোঁ মানে ষ্টুডিঅ'বোৰ চাইছোঁ কিন্তু এইটো ষ্টুডিঅ' আৰু জেগাটো বহুত বেছি আৰু ৰুমো ইয়াত কেইবাটাও আছে। ইয়াত ট্ৰায়েল ৰুমো আছে প্লাছ মেকআপৰ মানে গোটেই ধুনীয়া ধুনীয়াকৈ আপোনাৰ 3টামান ৰুম আছে তেনেকৈ বেলেগ বেলেগ আৰু মেইন ষ্টুডিঅ'খন মই এণ্টাৰ কৰিছোঁ ইমান ধুনীয়াকৈ মানে চফা প্লাছ ধুনীয়া মানে ইয়াৰ মানে হেৰিটো মানে ভিতৰৰ যোনটো এৰিয়া হয়। আৰু এতিয়া আহি বহিছোঁ কিন্তু মোৰ মেকআপ আৰ্টিষ্টজনী আপোনালোকৰ আগত এতিয়া ওলাবলৈ মানে কি কৈছোঁ বেয়া হৈছে। গতিকে এতিয়া তাইৰ নামটো হৈছে ৰূপা ভূমিজ। খুব মৰম লগা তাই বহুত দিনৰ পৰা শ্বুটৰ কাৰণে কৈ আছে কিন্তু অকণমান খেলি মেলি লাগি যায় কেতিয়াবা। গতিকে আজি ফাইনেলি অকণমান মিলাই মেলি আজি শ্বুট এটা কৰিম বুলি আহিছোঁ। তাইক আপোনালোকক অকণমান দেৰি পিছত দেখুৱাম, এইটো চাই লওক মোৰ এতিয়া থপৰাটো আৰু অকণমান দেৰি পিছত মোৰ ধুনীয়া মানে কেনেকুৱা আপোনালোকে জনাব আৰু বাকী এতিয়া ষ্টাৰ্ট কৰোঁ অকণমান দেৰি হৈ গৈছে অহাত চাই থাকক আৰু। চ' গাইজ এয়া মোৰ ফাইনেল লুক মানে আপোনালোকে দেখিব পাৰিছে মই গোটেই ৰেডি হৈ গ'লোঁ আৰু আজি আপোনালোকে চাগে নক'ব মই বেছি ভুটনি লাগিছে কাৰণ আজি একদম নৰ্মেল নেচাৰেল লুক এটা দিছে। গতিকে যিসকলে ক'ব তেওঁলোকক ক'বই আৰু যিসকলে মানে কোনে মোক ভাল দেখিছে তেওঁলোকে কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে জনাব। আৰু আজিৰ ড্ৰেছটো বহুত বেছি হেভি। এইফালে চাব এইফালে স্কাৰ্ট আছে তলত হেভি হয় মানে আৰু এইফালে ওপৰৰ ফালে এইফালে টপ এটা ধুনীয়া এটা লেহেংগা আৰু কেনেকুৱা লাগিছে জনাব। আৰু মোক আজি এই ধুনীয়া লুকটো দিছে মানে ভণ্টি এজনী বহুত লাজ কৰিছে কিন্তু হ'লেও তাক মই উলিয়াম কাৰণ ইমান ধুনীয়াকৈ মোক সজাই দিছে তাক উলিয়াব লাগিব। আৰু মই আজি তাৰ ষ্টুডিঅ'ত আছোঁ ইমান ধুনীয়া ষ্টুডিঅ'টো মই মানে আহিয়ে কৈছোঁ আৰু মই এনেকুৱা ষ্টুডিঅ' আগত দেখা নাই চিৰিয়াছলি কৈছোঁ দেখা নাই প্ৰথমবাৰ। আৰু ইমান ডাঙৰ এৰিয়া কিটচেন আছে মানে কেইবাটাও ৰুম আছে একেবাৰে ঘৰ নিচিনা লাগিছে মানে মোক আহি পেলাই ফিলিংছটো এইটো হৈছে। গতিকে ইমান ধুনীয়া ষ্টুডিঅ' আৰু ষ্টুডিঅ'খন কাৰ হৈ দেখুৱাই আছে একচুৱেলি মোক আজি তেওঁৰ ষ্টুডেণ্টে আজি লুকটো দিছে তেওঁক দেখুৱাই আছোঁ ৰখিব আৰু যোনে মোক মেকআপ কৰিছে তেওঁকো দেখুৱাই আছোঁ। এইফালে মানে ষ্টুডিঅ'খনৰ বাইদেউ টিচাৰগৰাকী এইফালে মেকআপ কৰি আছে। তেওঁ মানে আজি ব্ৰাইডেল তেওঁ ৰিয়েল ব্ৰাইড দেই গতিকে মই আপোনাক কোৱা নাই কিন্তু আপোনাৰ ষ্টুডিঅ'খন ইমানেই ধুনীয়া নহয় চিৰিয়াছলি কৈছোঁ বহুত ধুনীয়া। আৰু তাই ৰূপা ভূমিজ কি বুলি ক'ম বহুত লাজ কৰা কেলে ইমান লাজ কৰা কেলে তাই অথনিৰ পৰা নাই বোলে নোলাওঁ ইমান ধুনীয়াকৈ সজাইছা কিবা কোৱা
মানে তাই সজাইছে, তাই অকণমান লাজ কৰিছে বাৰু, কিন্তু আপোনালোকে জনাব তাইৰ মেকআপটো আপোনালোকে কেনেকুৱা পালে। আৰু তাই ইয়াত কিমান দিন কৰিছিলা ক্লাছ? কিমান দিন কৰিছিলা? 13 ডেজ ক্লাছ কৰিছে মেমৰ পৰা। খুব ধুনীয়া শিকায়, মানে মেমৰ মেকআপটো কথাই নাই, মই একো ৱৰ্ডছে নাই ক'বলৈ, ইমানেই ভাল লাগে। মই প্ৰফাইল চেক কৰিছোঁ, মেমৰ পৰা মেকআপ লোৱা নাই, কিন্তু মই চায়ে গম পাইছোঁ ইমান ধুনীয়াকৈ কৰে তেওঁ। আৰু তাইৰ ষ্টুডেণ্ট তাই, ত' তাই আজি মোক সজাইছে, আপোনালোকে জনাব কেনেকুৱা পাইছে। বাকী তাইৰ লগত যোগাযোগটো একেবাৰে সহজ। তাইৰ ইনষ্টা আছে, ফেচবুক আছে, হয় নাই? তাতে আপোনালোকে তাইৰ কামবোৰ চাব, ভাল লাগিলে তাইক কণ্টেক্ট কৰিব আৰু উৎসাহ দিব, কাৰণ উঠি আহিছে, কিবা এটা কৰিবলৈ আগবাঢ়িছে, এইখন জগতত যাতে আগলৈও ভালকৈ আগুৱাই যায়। আপোনালোকে আশীৰ্বাদ কৰিব, কামবোৰ চাব, ভাল পাব আৰু নিশ্চয় ভাল পাব, কাৰণ মই লৈছোঁ, ভাল লাগিছে মোক, একদম নেচাৰেল দিছে আৰু তাই বেছি অভাৰ দিয়া নাই। তো তাকে আৰু চাব কামবোৰ। আৰু এইফালে আমাৰ ফটোগ্ৰাফাৰ দাদা জয়দীপ দা আহি পালে। জয়দীপ দা কি খবৰ? ভালে আছে। তো আমাৰ শ্বুট এতিয়া ষ্টাৰ্ট হ'ব আৰু তাই লাজ কৰি লতা লাজ কৰিছে, ব্লগত ওলাব বিচৰা নাই। মই কৈছোঁ মেকআপ কৰি দিছে, কোনেও দেখাব লাগিব ন, নাই মোক এতিয়া বোলে আৰু বেছি ধুনীয়া কৰি দিছে। গাইজ আমাৰ শ্বুট কৰি আমি এতিয়া আজৰি হ'লোঁ আৰু এতিয়া 5টা বাজিলে, আমি সকলোৱে এতিয়া ঘৰ যাম। মোৰ ড্ৰেছ চেঞ্জ কৰিম আৰু এইফালে চাই কিবা কিবি এতিয়া আজৰি, এতিয়া ড্ৰেছ চেঞ্জ কৰি চিধা ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো, আজিৰ লুকটো কেনেকুৱা পালে আপোনালোকে জনাব নাপাহৰিব, কমেণ্ট কৰিব সকলোৱে। আৰু আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ। থেংক ইউ, বাই।